আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আছ-সূৰা অৰ্থ পৰামৰ্শ সূৰাটোৰ ৭ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এইদৰে মই আৰবী ভাষাত এই কোৰাণখনি তোমাৰ প্ৰতি প্ৰত্যাদেশ কৰিছোঁ, যাতে তুমি জনপদৰ কেন্দ্ৰস্থল মক্কা নগৰ আৰু তাৰ আশে-পাশে বসবাস কৰা মানুহবিলাকক সতৰ্ক কৰি দিব পাৰা আৰু যাতে সাৱধান কৰি দিব পাৰা সমবেত কৰা সেই দিনটোৰ কিয়ামতৰ প্ৰতি যিটো দিনৰ আগমনৰ কোনো সন্দেহ নাই। সেইদিনা এদল জান্নাতত প্ৰৱেশ কৰিব আৰু আনদল জাহান্নামত। সমাপ্ত।